বুঝছা নাই বোৱাৰী, এইটো আজিৰ পৰা তোমাৰ ৰুম। এই মানে তোমাৰ আৰু আমাৰ বিটুৰ ৰুম। ৰং পেন কৰি পুৰা একদম সেই চোনতেল দি ধুনীয়াকৈ থৈছে, তুমি আহিবা বুলি চাচোন। হে মানে সেই এইটো তোমাৰ ৰুম আৰু আজিৰ পৰা ভালকে ঠান ঠিক কৰি ল'বা। বস্তু বিশেষ নাই বাৰু আমাৰ ঘৰত, হ'লে এপাত দুপাতকৈ কিনি থাকিব লাগিব আৰু। অঁ বুজিছোঁ। তুমি যে অহাৰ পৰা এনেকৈ মনটো মাৰি আছা, কথাটো কি? আমাৰ ঘৰত ভাল লগা নাই নেকি? হা নাই একো নাই। মোৰ মানে ফোনটোত সেই নেটৱৰ্ক অহা নাই। ইয়াত নেটৱৰ্ক নাপায় নেকি বাৰু? অঁ নেটৱৰ্কটো অকণমান দিগদাৰ হয় বাৰু দেই। এই ওচৰত টাৱাৰ চাৱাৰ নাই মানে, আমাৰ দূৰতহে আছেগৈ। তুমি যদি সেই ফোন কৰিবলৈ হয় তেতিয়াহ'লে সেই আগফালে শেৱালিজোপা ওচৰলৈ গুচি যাবা, সেইখিনিতে অকণমান নেটৱৰ্ক পায়, ভিতৰত ইমান ভালকৈ নাপায় বাৰু। কি মই মানে ঘৰলৈ ফোন কৰিবলৈ হ'লেও শেৱালিজোপা ওচৰলৈ যাব লাগিব মানে, বা মই কাৰোবাৰ লগত কথা পাতিবলৈ শেৱালিজোপা ওচৰত যাব লাগিব? অঁ ফোন কলটো কৰিব সময়ত গুচি যাবা, তাৰপিছত আৰু এনেও বেছি দেৰি পাতি নাথাকা নহয়, এতিয়া বোৱাৰী হ'লা হয়নে নহয়? এতিয়া বহুত কাম কৰিব লাগিব, গম পাইছা নাই? আৰু মই যদি ইউটিউব চাব বিচাৰোঁ ঘৰৰ ভিতৰত চলিব নাই? তেনেকৈ সেই নাজানো নহয়, এইবিলাক ইউটিউব কেতিয়াবা সেই এনেকৈ ঘূৰি থাকে বাৰু, পিছত আকৌ বাহিৰলৈ গ'লেহে ঘূৰে বাৰু, সেই চলে বাৰু। ক'ত যে সোমালোহি? কিবা কৈছা নেকি বোৱাৰী? নাই একো কোৱা নাই। তুমি কাম বন কৰিব জানা নাই বাৰু? কি কৰিব জানা? হেৰি খানা পিনা বনোৱা নাই ঘৰত, ভাত পানী? চৌকা তোমাকে দিম আৰু, বেছি দিন নাই আৰু দেই। এই দুদিনলৈ থাকা বাৰু এনেকৈ, তাৰপৰা সেই 3 দিনৰ দিনৰ পৰা মই তোমাক চৌকা দি দিম আৰু। চৌকা মানে আপোনালোকৰ গেছ নাই নেকি? এই কি ক'বা বুজিছানে বোৱাৰী, গেছ থকাটো আছে, খালি সেই চিলিণ্ডাৰটো নাই আকৌ। যোৱা 3 মাহতে এদাই হ'ল, 3 মাহ হ'ল আমি দিয়াই নাই নহয়। এখেতে কৈ আছোঁ বোলো আনচোন নাই, পইচা নোযোৱে নহয়, চিলিণ্ডাৰ যিহে দাম আজিকালি। খৰিভকে খৰি লৈ গোটাই আনি থওঁ আৰু তেনেকৈ বনাওঁ বুজিছা। এই আমাৰ ল'ৰাটোকো কৈ হাৰি গ'লোঁ আৰু, বোলো বোৱাৰীজনী অহাৰ আগতে চিলিণ্ডাৰ এটা আনিবি, পইচাই নোযোৱে তাৰ বুজিছানে। তুমি চিন্তা কৰিব নালাগে, মই খৰি লৈ বাৰু মই আনি দিম, তোমাক খৰি উতলিবলৈ নপঠিয়াওঁ বাৰু নতুন বোৱাৰীজনী। খালি তুমি আৰু হেৰি ভাতকেইটা বনাবা চৌকাতে দেই। তেতিয়াহ'লে কি মই জুই ধৰি ভাত বনাব লাগিব? অঁ সেই একো নহয়, জুই ধৰাটো ইমান টান কাম নহয় নহয়, বুজিছা নাই। এই অকণমানি সেই বটল তাতে কেৰাচিন তেল অলপ থৈ দিয়া থাকে চুকতে, সেইটো আনি পেলাই অকণমান দি ল'বা আৰু জুইচলা কাঠটো মাৰি দিবা আৰু লাগনি খৰি অলপ দি দিবা, তাৰপিছত কাঠ খৰি দি দিবা, ভবকে জ্বলি আহিব আৰু। জুই চাত বহি দুইজনীয়ে কথা পাতিবা আকৌ শাহুৱেক বোৱাৰীয়েক, তাৰপিছতে ভাত বনাবা আৰু খাই বৈ আজৰি হ'ম আৰু। তুমি ভাত বাঢ়ি দিবা আৰু তিনিটাকে। আমাৰ এখেত ওলোৱাহিয়ে নাই নহয়, এখেতক লগ পালে সেই নেহাঁহিবা আকৌ দেই, অকণমান দি থাকে মানে। দি থাকে মানে অকণমান খায় আমাৰ এখেতে, মানে হেৰি আৰু নাখালে বৰ ভাল মানুহটো, গম পাইছেনে? নাখালে বিৰাট ভাল, কিন্তু খালে মানে অকণমান দম চম দিয়ে আৰু। তোমাক বাৰু দম নিদিয়ে, মোক খুব দম দি থাকে, ভয় নাখাবা আকৌ দেই। অ' মাই গড, মই ক'ত যে সোমালোহি, মই কি কৰিলোঁ এইবোৰ? মোৰ মূৰটোহে ঘূৰাইছে, মই পৰি যাম এতিয়া মূৰ ঘূৰাই। বোৱাৰী কওকচোন বাৰু। বেয়া নাপাবা আকৌ দেই, মই আকৌ সেই ৰাহুত কোৱা নাই আৰু, খালি তুমি ইমান চুটি ফৰকটো পিন্ধি আহিছা, এইটো সলাব লাগিব এতিয়া বুজিছা নাই। চাদৰ মেখেলা সেই মই কেইটামান পিন্ধি থৈছোঁ বাৰু, তুমি যদি আনিছা পিন্ধি থাকা। এতিয়া মানুহ দুনুহ আহিব নহয় তোমাক চাবলৈ, তেনেও কইনা তুমি আৰু এনেকৈ আৰু সেই কিলা কাটি উলিয়াই ভৰিছে উলিয়াই থাকিলে বেয়া হ'ব। ঠিক আছে বাৰু। বিটু কেনি গ'ল? সি হাঁহ এটা আনিবলৈ কৈছে আকৌ, চবে পাৰ্টি খুজিছে নহয়, তোমাক আমাৰ কাৰণে সেইকাৰণে হাঁহ এটা আনিবলৈ কৈছে। অঁ কেলেণ্ডাৰখন চাইছোঁ, তোমাৰ সেই আমাৰ বিটুৱে নিয়ম এটা কৰিব লাগিব আৰু, কিবা ৰিচেপশ্যন বুলি যে কয় যে, আমি আৰু ইমান দুখীয়া মানুহ ডাঙৰকৈ পাতিব নোৱাৰোঁ, তথাপিও আৰু ভালকৈ পাতিব লাগিব আৰু। গম পাইছোঁ, মই যে বহুত ভাগৰ লাগিছে মোৰ যে। হ'ব তেন্তে, তুমি অকণমান সেই ৰেষ্ট কৰি লোৱা আৰু সেই কৰিবা, চাদৰ মেখেলাযোৰ পিন্ধি ল'বা দেই। মই সেই অকণমান চোতালখন সাৰি থওঁগৈ, ধেৰ মানুহ আহিব এতিয়া তোমাক চাবৰ কাৰণে। অঁ হ'ব দিয়ক। মোৰ লগত ইমান ডাঙৰ ধকা কৰিলে বিটুপনে। মই ভবা নাছিলোঁ এনেকুৱা এখন ঘৰলৈ মই আহিছোঁ বুলি। মোক মিছা কথা ক'লে, মোক চব মিছা কথা কৈ প্ৰতাৰণা কৰি মোক লৈ আহিলে। দেউতাই যে এইখন ঘৰ দেখিলেহি হাৰ্ট এটেকে মাৰি দিব দেউতাই। মই দেউতাক বহুত দুখ দিছোঁ, মই কেনেকৈ যে মুখ উলিয়াম ঘৰত, মই এনেকুৱা এখন ঘৰলৈ কেতিয়াও ভবা নাছিলোঁ আহিম বুলি। মোক বিটুৱে মিছা কথা ক'লে, সিহঁতৰ ঘৰটো 5 মহলীয়া বুলি, টাইলছ লগোৱা ঘৰ বুলি। এইখনত ভাল বাথৰুম এটাও নাই, বাঁহনি তলত আছেগৈ বাথৰুমটো। কি যে হ'ব, মই কেনেকৈ যে থাকিম এইখন ঘৰত, মই নোৱাৰিম নেকি ঠিক নাই। মই কি কৰিম বাৰু? ওপৰৰ চিলিংখন গোটেই বাঁহৰ হেৰি দিয়া, কেনেকুৱা যে লাগিছে, ওপৰখন চাবই নোৱাৰি। বেৰীখন ৰং কৰি থৈ দিছে, সিহঁতৰ কাৰণে সেইটোৱে বহুত মানে আৰু। নাই মই নোৱাৰিম এইখন ঘৰত, মই নোৱাৰিম, কি যে হ'ব আৰু। সন্ধ্যা যেতিয়া নামে আইলৈ মনত পৰে। মোৰ ঘৰলৈ মনত পৰিছে। জানিছোঁ তোমাৰ মনটো বেয়া লাগিছে, এইফালে চোৱা কি আনিছোঁ। মোৰ ফেভৰেট স্পাইৰেল পটেটো, কিন্তু তুমি মোক যে মিছা কথা কৈ বিয়া পাতিলা, সেইকাৰণে মই তোমাক নামাতো, মোক নামাতিবা তুমি। মোক বেয়া নাপাবা চেলেনা, মই নহ'লে কৰিম কি কোৱাচোন? তোমাক মই ইমানেই ভাল পাইছিলোঁ যে মই তোমাক মিছা কথা কৈ বিয়া পাতিব লগা হ'ল। মোক বেয়া নাপাবা, তোমাক যিবোৰ লাগে মই চব কৰিবলৈ চেষ্টা কৰিম। তোমাৰ কাৰণে মই ভাল ঘৰ এটাও বনাবলৈ চেষ্টা কৰিম।
তোমাকতো মই এইটো কথাৰ কাৰণে সহজে মাফ কৰি দিব নোৱাৰোঁ। মোৰ ঘৰৰ মানুহবিলাকে যদি গম পায় মই এনেকুৱা এখন ঘৰত আহি সোমালোহি, তেওঁলোকে বহুত দুখ পাব, বহুত কান্দিব। উপায় নাই আৰু আমাৰ নিচিনা দুখীয়া মানুহকনো কোনে ভাল পাব? সকলোৱে দুখীয়া দুখীয়া বুলি হাঁহে আৰু এতিয়া তুমিও। হ'ব দিয়া বাদ দিয়া আৰু। এইটো লোৱা তোমাৰ ফেভৰেট। এডাল দিয়া, খাই লওঁ, ভোক লাগিছে। দুইটা তোমালৈকে আনিছোঁ, লোৱা। কি দুইটা মোলৈকে আনিছা? অঁ, তোমাৰ ফেভৰেট কাৰণে দুটা আনিছোঁ আৰু পেক কৰি 3টা লৈ আহিছোঁ, এটা মোৰ কাৰণে, এটা মাৰ কাৰণে, এটা দেউতাৰ কাৰণে। দিয়া তেতিয়াহ'লে খাই লওঁ। ধুনীয়া গোন্ধাইছে বাৰু মছলাটো। দেখিছা, আমাৰ গাঁৱতো ধুনীয়া ধুনীয়া বনায়, আমাৰ তিনিআলিতেও বনায় ষ্টাইল বেটকৈ। যেতিয়াই খাবলৈ মন যায় মোক ক'বা, মই তোমাৰ কাৰণে লৈ আহিমগৈ। বন্ধুসকল, বিয়াখন পাতি পেলালোঁ আৰু দেই। আপোনালোকে অহা খণ্ডবিলাক চাবলৈ যদিহে ইচ্ছুক, তেতিয়াহ'লে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক। তেতিয়াহে খণ্ডবিলাক লগে লগে চাবলৈ পাব আৰু কমেণ্ট কৰিব আৰু লাইক কৰিব।